নমস্কাৰ দৰ্শকসকল আজি খানাপাৰাত অনুষ্ঠিত হোৱা বিশাল ৰাজহুৱা সভা এখনৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৰাহুল গান্ধী আৰু মাদানীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰচণ্ড হুংকাৰ প্ৰদান কৰে, সাৱধানবাণী শুনায় আৰু সংকল্প গ্ৰহণ কৰে কিছু আচলতে আজি ৰাতিপুৱাৰ ভাগত আৰছাদ মাদানীয়ে হিমন্ত বিশ্ব সম্পৰ্কে কিছু আপত্তিজনক মন্তব্য আগবঢ়াইছিলে। সেই মন্তব্যখিনিও আমি শুনিম পিছত, কিন্তু প্ৰথমতে মুখ্যমন্ত্ৰীগৰাকীয়ে কিদৰে হুংকাৰ প্ৰদান কৰিছে আৰছাদ মাদানী আৰু ৰাহুল গান্ধীক শুনি লওঁ আহক। আজি ৰাতিপুৱাও আমাৰ জমিয়ত উলেমা হিন্দৰ মাদানী চাহাবে মোক ধমকি দিছে। কেইদিনমান আগতে অসমলৈ আহি ৰাহুল গান্ধীয়ে মোক ধমকি দিছে। মই আজি মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ব খোজো, আপোনালোকে যিমানে মোক ধমকি দিব, অসমক আপোনালোকে যিমানে ধমকি দিব চেষ্টা কৰিব, অসমে লাচিতৰ হেংদান আকৌ এবাৰ হাতত তুলি ল'ব আৰু আমি প্ৰমাণ কৰিম যে অসমীয়ায়ো অসমবাসীয়েও ভাৰতীয় লোকসকলে কেনেকৈ জীয়াই থাকিব লাগে আমি তাক জানো আৰু সেই সংগ্ৰামখন আমি আকৌ এবাৰ যুঁজিব খুজিছো, আমি জিকিব খুজিছো। আমাৰ এটাই কথা, চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাতি দিম, চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাতি দিম আৰু অচিনাকি মানুহৰ পৰা এক টুকুৰ মাটি কাঢ়ি ননালৈকে আমি ক্ষান্ত হৈ বহি নাথাকিম। চিনাকিক মাতি দিম, অচিনাকি মানুহৰ পৰা শেষ টুকুৰা মাটি কাঢ়ি নানালৈকেও আমি ক্ষান্ত হৈ বহি নাথাকিম। মই ৰাহুল গান্ধী আৰু মাদানীক চেলেঞ্জ কৰি ক'ব খুজিছো, সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক, অসমীয়াৰ লগত এইবাৰ যুঁজি চাওক। অসমীয়া জাগিছে আৰু এই জাতিটোক আপোনালোকে এতিয়া ধৰি ৰাখিব নোৱাৰে। শেষ বিন্দু বুকুৰ তেজ থাকালৈকে আমি যুঁজিম আৰু অকল আমি যুঁজিমেই, এনে নহয় আমি জিকিম। এই হৈছে আমাৰ সংকল্প। শ্ৰদ্ধা ৰাইজ, আমাৰ সন্মুখত সপোন আছে। আমি এখন আমাৰ বাবে এনে এখন অসম নিৰ্মাণ কৰিব লাগিব, যিখন অসমত আমাৰ নতুন প্ৰজন্মই নিজকে নিৰাপদ অনুভৱ কৰিব। আমি এখন অসম নিৰ্মাণ কৰিব লাগিব, যিখন অসমত ভাৰত মাতাৰ জয়গান সদায়ে সকলোৱে শুনিবলৈ পাব। এনে এখন অসম নিৰ্মাণ কৰিব লাগিব, যিখন অসম কেতিয়াও বন্দুকৰ শব্দত নহয়, বিকাশৰ গানত ৰাতিপুৱাব। এনে এখন অসম নিৰ্মাণ কৰিব লাগিব, যিখন অসমত নতুন প্ৰজন্মই এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব, বেংকৰ পৰা লোন পাব আৰু বাংগালোৰ, কৰ্ণাটক, হায়দৰাবাদত চিকিউৰিটি গাৰ্ডত কাম কৰা সকলো সন্তানক উদ্যোগীকৰণৰ জৰিয়তে আমি মাতৃৰ বুকুলৈ আকৌ এবাৰ উভতাই আনিম। তেনে এক অসম আমি নিৰ্মাণ কৰিব লাগিব। আমি এটাই সংকল্প ল'ম যে আমাৰ অসমীয়াই, আমাৰ ভাৰতীয়াই এই উত্তৰ পূৰ্বত সদায়ে যাতে সুৰক্ষিত হৈ থাকিব পাৰে। চিনাকিক মাতি দিম, অচিনাকিৰ পৰা মাটি কাঢ়ি ল'ম। এই সংকল্প আমি আমাৰ বুকুত বজ্ৰ কঠোৰভাৱে সংস্থাপিত কৰিম। এখন নতুন অসমৰ কল্পনাৰে আমি আগুৱাই যাম। মোৰ প্ৰাণত অসমীয়াই, মোৰ মনত ভাৰতীয়াই, ক্ষুদ্ৰ ক্ষুদ্ৰ মোৰ প্ৰতিটো খোজ, সূক্ষ্ম সূক্ষ্ম মোৰ প্ৰতিটো প্ৰয়াস কেৱল মোৰ আইৰ বাবে। মোৰ জাতিৰ সেনানী মই, মোৰ জাতিৰ প্ৰহৰী মই, মোৰ সাহসৰ নাম অসম, মোৰ সভ্যতাৰ নাম সনাতন, মোৰ সংস্কৃতিৰ নাম ভাৰত, মোৰ আত্মবিশ্বাসৰ নাম অসম। মোৰ মনত অসমীয়াই, মোৰ প্ৰাণত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই।
দৰ্শকসকল এইবাৰ আৰছাদ মাদানীৰ বক্তব্যখিনি আমি শুনি লওঁ আহক। आज मसला है मिसाल के तरीके पर आसाम में मुसलमान की बर्बादी का। आसाम का चीफ मिनिस्टर उसने ये चाहा कि सारे हिंदुस्तान से अलग, चाहे वो दिल्ली की गवर्नमेंट हो चाहे आसाम की सूबाई गवर्नमेंट, सबने मिलकर ये तय किया है कि बांग्लादेश की जंग के बाद, मशरकी पाकिस्तान की जंग के बाद, जब इधर और उधर ठहराव आ गया और इंदिरा जी की पॉलिसी के मुताबिक कांग्रेस पाकिस्तान के टुकड़े हो गए, तो बैठ करके तय किया कि सारे हिंदुस्तान में हिंदुस्तानी होने की बुनियाद सबसे पहली मर्दमशुमारी सन 51 की होगी। लेकिन आसाम के अंदर यहाँ आसामी होने की बुनियाद सन 71 होगी। बांग्लादेश बन गया, पाकिस्तान को नुकसान पहुंचा दिया, टुकड़े हो गए पाकिस्तान के। अब चीफ मिनिस्टर तो उस घराने और उस खानदान का फर्ज है कि जिसने रोटियां तोड़ी हैं हमेशा कांग्रेस की, लेकिन ज़हन दिमाग आरएसएस का था। हमने कहा सोनिया जी से कि आप इसको टिकट मत दीजिए, मैंने खत भेजा उनको, मगर उन्होंने नहीं माना और टिकट दे दिया। आज वही हेमंत है जो कांग्रेस की उस पॉलिसी और दस्तूर के खिलाफ उसने आसाम में आग लगा रखी है। দৰ্শকসকল আৰছাদ মাদানীৰ মতে অসমত মুছলমানসকলৰ বৰবাদী চলি আছে আৰু পৃষ্ঠপোষকতা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছত আছিলে তেতিয়াও হেনো শৰীৰটোহে কংগ্ৰেছত আছিলে আৰু তেওঁৰ মন মগজুত আৰএছএছ আছিলে, আৰু সেইকাৰণে মাদানীয়ে হেনো সেই সময়তে সোনিয়া গান্ধীলৈ পত্ৰ লিখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টিকট দিবলৈ মানা কৰিছিলে, কিন্তু তেওঁ হাক বচন নুশুনিলে আৰু তাৰ ফল আজি ভুগি আছে অসমত মুছলমানসকলে। এই মন্তব্য কৰিছে আৰছাদ মাদানীয়ে। আচলতে যদিহে বেদখল উচ্ছেদ নকৰিলেহেঁতেন বা চৰকাৰী ভূমিত বহি থকা মুছলমানসকলক উচ্ছেদ নকৰিলেহেঁতেন তেনেহ'লে নিশ্চয় এনেধৰণৰ বক্তব্য মাদানীয়ে নকৰিলেহেঁতেন। এতিয়া আপোনালোকক মই প্ৰশ্ন কৰিব খুজিছোঁ, আচলতে মাদানীক সন্তুষ্ট কৰিবলৈকে চৰকাৰী ভূমিসমূহৰ পৰা বেদখল উচ্ছেদ কৰিব নালাগিছিল নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যিবোৰ সংকল্প লৈছে সেই সংকল্পবোৰৰ সৈতে আপোনালোকৰ সহমত আছেনে? আপুনিও তেওঁৰ সহযোদ্ধা হিচাপে আছেনে? কমেণ্ট কৰি নিশ্চয় জনাব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।